যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান মুখলধাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত 2 পৰা 3 ফুট পৰ্যন্ত পানী হৈছে। ঘাইপথটোত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। বিপদসংকুলভাৱে অব্যাহত ৰাখিছে যান বাহনৰ চলাচল। এয়া আপোনালোকে দৃশ্যাৱলী দেখিছে। এয়া যোৰাবাটৰ উজনি নামনিৰ একমাত্ৰ যাতায়াতৰ সম্বল এই পথছোৱা আৰু উত্তৰ পূবৰ দুৱাৰমুখ বুলি আচলতে এই এলেকাডোখৰক কোৱা হয়। কিন্তু আজিৰ তাৰিখৰ বাস্তৱ ছবিখন এই মুহূৰ্তত দেখুৱাইছোঁ। যোৰাবাটত কি পৰিৱেশ পৰিস্থিতি প্ৰতিটো বাৰিষাৰ প্ৰতিজাক বৰষুণত সৃষ্টি হয় সেয়া আপোনালোকে দেখিছে শুনিছে। আজিৰ দৃশ্যাৱলী আমি পুনৰবাৰ দেখুৱাইছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰি অনুমান কৰিব পাৰিছে মহানগৰীৰ জনতাৰ বৰ্তমান সময়ছোৱাত পৰিৱেশ পৰিস্থিতি। আচলতে মহানগৰৰ যি পৰিৱেশ সেই পৰিৱেশটো আচলতে আজিৰ এই ছবিখন হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। কাৰণ প্ৰায়সমূহ বিষয়বস্তুৰ মূল অভিকেন্দ্ৰ গুৱাহাটী মহানগৰী কৰ্মসূত্ৰেই হওক বা বিভিন্ন প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়সমূহ গুৱাহাটীতে অৱস্থিত। গতিকে গুৱাহাটীত আপোনালোকে প্ৰশাসন যন্ত্ৰৰ পৰা আৰম্ভ কৰি সকলো বিষয়বস্তুৰে আচলতে মূল অভিকেন্দ্ৰ। কাৰণ এখন মহানগৰ আৰু মহানগৰত এনেধৰণে পানী হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। অসমৰ উন্নয়নৰ বিষয়টো আচলতে যথেষ্ট নিৰ্ভৰশীল আৰু তেনে এক প্ৰেক্ষাপটত যোৰাবাটত এই পানী হৈছে। আৰু কেৱল যোৰাবাটতে নহয়, গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ছোৱাত পানী হৈছে, যাৰ ফলশ্ৰুতিত স্বাভাৱিক জীৱন যাত্ৰা কিন্তু বৰ্তমান সময়ছোৱাত ব্যাহত হৈ পৰিছে।